নমস্কাৰ, মই অপূৰ্বই আপোনাক সকলোকে ডেষ্টিনি জানিলৈ স্বাগতম জনাইছোঁ আৰু পুৱাৰ সম্ভাষণ জনাই আৰম্ভ কৰি লৈছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হ'ল 22 মে 2024 বুধবাৰ। অসমীয়া লেখেৰে আজি জেঠ মাহৰ 8 দিন। আজি সূৰ্যোদয় পুৱা 4:36 আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া 6 বজাত। আজি তিথি হ'ল শুক্লা চতুৰ্দশী তিথি, নক্ষত্ৰ স্বাতী নক্ষত্ৰ, যোগ বৰিয়ান, কৰণ হ'ল গড়। আৰু আজি যদি কোনো শিশুৰ জন্ম হয় তেওঁ হ'ব তুলা ৰাশি, আৰু যদি আদ্য ঋতু হয় তেওঁ আজি বৃশ্চিক যোগ হ'ব। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ এটা সৰু অনুৰোধ। মোক যদি ফেচবুকত চাইছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব, আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি সম্পৰ্কীয় ভিডিঅ'সমূহ আপুনি সহজে পাই থাকে। আৰু এই ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু বিভিন্নজনলৈ শ্বেয়াৰ কৰি উপকৃত কৰিব তেওঁলোককো। বন্ধুসকল, 12টা ৰাশি আছে। গোটেই 12টা ৰাশিৰ কোনকেইটা ৰাশিৰ কাৰণে আজি ভাল, কোনকেইটা ৰাশিৰ বেয়া, সকলো কম ভিডিঅ'টো আপুনি শেষলৈকে চাব। যদি আপোনাৰ মেষ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে বেছ ভাল দিন। নতুন কামৰ আৰম্ভণি কৰিব পাৰে। আপোনাৰ আৰ্থিক উন্নতি আছে। আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব। যদি আপোনাৰ বৃষ ৰাশি তেনেহ'লে আজি বৰ ভাল নাথাকে। জ্যেষ্ঠজনৰ পৰা আপুনি সহায় ল'ব, তেওঁলোকৰ পৰামৰ্শ ল'ব। আৰ্থিক দিশটো বৰ এটা ভাল নাযাব। লেনদেনসমূহ আপুনি আগবেলাৰ ভিতৰত কৰিবলৈ যত্ন কৰিব। আৰু আপোনাৰ ক্ষেত্ৰত কোনো বন্ধুক যদি অবিশ্বাসী মানুহক যদি আপুনি পইচা দিয়ে তেনেহ'লে সেয়া ৰিটাৰ্ণ পোৱাটো সম্ভৱ নহ'ব। নতুন কাম শুভাৰম্ভ নকৰিব। যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আপুনি ন্যায় পাব। যিকোনো ক্ষেত্ৰত ন্যায় ব্যৱস্থাৰ ক্ষেত্ৰত যদি আপুনি অপেক্ষা কৰি আছিলে, আজি ন্যায় পোৱাৰ দিন। আপোনাৰ কাৰণে আজি ভাল দিন, পজিটিভ। আৰু নতুন কাম যদি আৰম্ভ কৰিম বুলি ভাবিছে তেনেহ'লে আজি কৰিব পাৰে। ব্যৱসায় বাণিজ্য, স্বাস্থ্য সকলোতে আপোনাৰ ভাল দিন। যদি আপোনাৰ কৰ্কট ৰাশি তেনেহ'লে আজিৰ দিনটো বৰ ঠিক নাথাকে। বিশেষকৈ মাতৃৰ গা আপোনাৰ বেয়া হ'ব পাৰে, বা আপোনাৰ ঘৰৰ কোনো মহিলাৰ গা বেয়া হ'ব পাৰে আজি, গতিকে অলপ সাৱধান হ'ব লাগিব। আৰ্থিক দিশটোত আপুনি চাই চিতি খা খৰচ কৰিব। মান সন্মানৰ ক্ষেত্ৰতো আপুনি বৰ উচ্চ বাচ্য নকৰিব কৰ্মস্থানত। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে আজিৰ দিনটো বৰ এটা পজিটিভ দিন নহয়। আপুনি নিজেই বা আপুনি কৰা কামটোত আপুনি সন্তুষ্ট নহয়, গতিকে সৰু সৰু কথাবিলাকতে আপুনি বৰ লাগি নাথাকিব আজিৰ দিনটোত। ডাঙৰ কথা, ডাঙৰ চিন্তাই আপোনাক ভাল প্ৰেৰণা দিব, ভাল কাম ৰিজাল্ট দিব। গতিকে আজিৰ দিনটোত আপোনাৰ কাৰণে ভাল হোৱাৰ সম্ভাৱনাটো আপোনাৰ নিজেই হয়। গতিকে সৰু সৰু কথাবিলাকে আপোনাক ডিষ্টাৰ্ব দিয়াৰ পৰা যাতে আঁতৰি থাকে সেই কথা মন কৰিব। আৰ্থিক দিশটো আপোনাৰ ঠিক ঠাক যাব আজি। বাকী স্বাস্থ্যত অলপ গুৰুত্ব দিব। যদি আপোনাৰ কন্যা ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল। আপুনি যিকোনো নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। আপোনাৰ লাভ হ'ব। ব্যৱসায় বাণিজ্য, কৰ্মস্থানত মান সন্মান বৃদ্ধি পাব। ককাই ভাইৰ লগত আপোনাৰ সম্পৰ্কটো পূৰ্বতকৈ ভাল হ'ব। যদি আপোনাৰ তুলা ৰাশি, স্বাস্থ্যত ডিষ্টাৰ্ব হ'ব। সৰু সৰু কথাবিলাক আপোনাক খুব আমনি কৰিব। অলপ সাৱধান হ'ব। পিতৃ মাতৃৰ স্বাস্থ্য বৰ ঠিক ঠাক নাথাকে, গতিকে অলপ সাৱধান থাকিব। যদি আপোনাৰ বৃশ্চিক ৰাশি, অপেক্ষা কৰক, ভাল কামৰ শুভাৰম্ভণি হ'ব আৰু আপোনাৰ মান সন্মান বৃদ্ধি পাব। ঠিক তেনেকৈ আপোনাৰ প্ৰপাৰ্টিৰ লগত জড়িত কাম যদি কৰিবলৈ বাকী আছে তেনেহ'লে আজিৰ দিনটোত হৈ যাব। নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ ধনু ৰাশি তেনেহ'লে আজি ধনু ৰাশিৰ ক্ষেত্ৰতো আপোনালোকৰ কাৰণে ভাল আছে। নিজৰ মান সন্মান পাব, মানুহৰ পৰা অপৰচুনিটি পাব, নতুন জীৱনৰ আৰম্ভণি হ'ব, অৰ্থাৎ লাভ হ'ব আজিৰ দিনটোত। গতিকে নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। যদি মকৰ ৰাশি হয়, বৰ এটা সঠিক নহয় দিনটো, গতিকে অলপ সাৱধান চলিব লাগিব। স্বাস্থ্যত অলপ গুৰুত্ব দিব লাগিব। যদি কুম্ভ ৰাশি হয় তেনেহ'লে অত্যাধিক আত্মবিশ্বাসে আপোনাৰ কাৰণে আজিৰ দিনটো খেলি মেলি লগাব। অত্যাধিক আত্মবিশ্বাস আপোনাৰ কাৰণে মানে বেয়া। লাভ হ'ব, জীৱনৰ পজিটিভ চিন্তাই আপোনাক লাভ দিব। আৰ্থিক দিশ উন্নতি কৰিব। ককাই ভাইৰ মাজত সম্পৰ্ক ভাল কৰিব। পত্নী আৰু প্ৰেয়সীৰ লগত বৰ বেছি যুঁজ বাগৰ নকৰিব, কথাবিলাক তৰ্কাতৰ্কি নকৰিব। অন্যথা আপোনাৰ সকলো ক্ষেত্ৰতে শুভ। আৰম্ভ কৰিম বুলি ভাবিছে তেনেহ'লে কৰিব পাৰে। এডুকেশ্যনৰ লগত জড়িতসকলৰ কাৰণে আজি খুব ভাল দিন। যদি আপোনাৰ মীন ৰাশি তেনেহ'লে অপেক্ষা কৰক, আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। নতুন কাম আৰম্ভণি কৰিম বুলি ভাবিছে তেনেহ'লে কৰিব পাৰে।
আৰু আপুনি জ্যেষ্ঠজনৰ আজি পৰামৰ্শ ল'বলৈ যত্ন কৰক, চাব আপোনাৰ সকলো কাম খুব সুন্দৰভাৱে হৈ গৈছে। ধন্যবাদ। এইকেইটা আছিল আজিৰ দিনটোৰ ৰাশিফল। যিসকলে চাইছে তেওঁলোকে নিশ্চয় জনাব তেওঁলোকৰ কমেণ্টবিলাক শেষৰ ফালে কেনেকুৱা হৈছে। থেংক ইউ।